পাঠশালাৰ NKTVৰ সাংবাদিক ৰাণা ডেকা আৰু তেওঁৰ একমাত্ৰ কণমানি পুত্ৰক ভাবুকি দিয়া অসম চৰকাৰৰ প্ৰাক্তন অসামৰিক সেৱাৰ বিষয়া তথা NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবীত আজি হাজো শুৱালকুছি প্ৰেছ ক্লাবৰ এটা সজাতি দলে কামৰূপ জিলা আয়ুক্ত আৰু কামৰূপ আৰক্ষী অধীক্ষকৰ জৰিয়তে ক্ৰমে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ সুকীয়াকৈ দুখন স্মাৰক পত্ৰ প্ৰদান কৰে। চাওক, এতিয়া ভাৰতীয় সংবিধানে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আখ্যা দিছে। ইয়াৰ অৰ্থ হ'ল যে গণতন্ত্ৰৰ যে সংবাদ মাধ্যম নোহোৱাকৈ গণতন্ত্ৰ সফলতম হ'ব নোৱাৰে। গতিকে এনে এটা গুৰুত্বপূৰ্ণ বিষয় বা দায়িত্ব লাভ কৰা সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীসকলক কোনোবাই যদি ভাবুকি দিয়ে, এই কথা আমি সহজভাৱে গ্ৰহণ নকৰিম আৰু এইটো নিতান্তই গৰিহণাৰ যোগ্য কথা। আমাৰ সতীৰ্থ সাংবাদিক ৰাণা ডেকা আৰু তেওঁৰ কণমানি পুত্ৰৰ ওপৰত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অসামৰিক সেৱাৰ বিষয়া হিতেশ দেৱশৰ্মাই যি ভাবুকি প্ৰদান কৰিলে, এই ভাবুকি প্ৰতি আমি হাজো শুৱালকুছি প্ৰেছ ক্লাবে গভীৰভাৱে গৰিহণা দি তেওঁ যাতে হিতেশ দেৱশৰ্মাই যাতে উপযুক্ত শাস্তি পায়, সেই সংক্ৰান্তত আমি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়ালৈ সুকীয়াভাৱে স্মাৰক পত্ৰ প্ৰদান কৰোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ কামৰূপ জিলা উপায়ুক্তৰ জৰিয়তে আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে আজি আমি একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়া হিতেশ দেৱশৰ্মাই যাতে উচিত শাস্তি পায়, তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণৰ কাৰণে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আমি অনুৰোধ জনাইছোঁ।